নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা সেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু প্ৰতিজন শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, এই মুহূৰ্তত শিক্ষা হেতু ডেইলি এটেণ্ডেঞ্চ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰে পৰা শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চৰ লগতে আউট টাইম এটেণ্ডেঞ্চো দিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে। শিক্ষা হেতু এপৰ জৰিয়তে প্ৰত্যেক দিনা দুবাৰকৈ এটেণ্ডেঞ্চ দিব লাগিব প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে। পুৱাৰ ভাগত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে বিদ্যালয় ছুটিৰ সময়ত আউট টাইম এটেণ্ডেঞ্চ দিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে। আপোনালোকে প্ৰত্যেকেই জানে যে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আজি কিছুদিন পূৰ্বে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতুৰ জৰিয়তে বাধ্যতামূলকভাৱে দৈনিক উপস্থিতি দিয়াৰ নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল। আৰু বৰ্তমান বিদ্যালয়ৰ সকলো টিচিং আৰু নন টিচিং ষ্টাফে শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ লগতে আউট টাইম এটেণ্ডেঞ্চো দিব লাগিব বুলি নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। জিলা শিক্ষা বিষয়াৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এতিয়াৰে পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা হেতু এপত ইন টাইম এটেণ্ডেঞ্চ দিয়াৰ উপৰিও আউট টাইম এটেণ্ডেঞ্চো দিব লাগিব। জিলা শিক্ষা বিষয়াৰ ফালৰ পৰা প্ৰতিখন চৰকাৰী আৰু পাৰিশিকিত প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰা হৈছে বৰপেটা জিলাত। বৰপেটা জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ ৰাতুল কুমাৰ দাসৰ ফালৰ পৰা এই নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰৰ জৰিয়তে বৰপেটা আৰু বজালী জিলাৰ সকলো চৰকাৰী আৰু পাৰিশিকিত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানলৈ এই নিৰ্দেশনা দিয়া হৈছে যে এতিয়াৰে পৰা বিদ্যালয়ৰ সকলো টিচিং আৰু নন টিচিং ষ্টাফে দৈনিক দুবাৰকৈ ইন টাইম আৰু আউট টাইম এটেণ্ডেঞ্চ দিব লাগিব। একাডেমিক কেলেণ্ডাৰৰ সময়সূচী মতে বৰপেটা জিলাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াৰে পৰা দুবাৰকৈ ইন টাইম আৰু আউট টাইম এটেণ্ডেঞ্চ শিক্ষা হেতুৰ জৰিয়তে দিব লাগিব। তো নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৱা মাহত বঙাইগাঁও জিলাতো এনে নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল আৰু এতিয়া তাৰ পিছত আজি ইংৰাজী 2 এপ্ৰিল 2024 তাৰিখে বৰপেটা জিলাত ঠিক একেই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।